গণ্যমান্য ব্যক্তিসকল আৰু ডক্টৰ মবিজুৰ ৰহমান চাহাব, এই সকলোকে মই নিজৰ মোৰ পৰা আন্তৰিক সম্বোধনা জনাইছোঁ। ইমান দূৰ আহি আপোনালোকে ইয়াত উপস্থিত হৈছেহি। মই এটা কথা ক'বলৈ বিচাৰিছোঁ যে এই যিটো আপুনি অনুষ্ঠান দেখিছে, অনুষ্ঠানটো আগতে এনেকুৱা নাছিল। মোৰ বয়স এতিয়া 81 বছৰ পাৰ হৈ পেলাই 82 বছৰত ভৰি দিলোঁ। তেতিয়া মই নদী পাৰ হৈ পেলাই ইয়ালৈ আহিছিলোঁ, এৰাতি আছিলোঁ ইয়াত। প্ৰতীক হাজৰিকা আছিল, দোকান তেখেত সভাপতি, তাৰ আগৰো বহুত মানুহ আছিলে। তেতিয়া মই দেখিছিলোঁ এইখন এনেকুৱা আছিলে, আমি এই জেগাটো আমি আৱিষ্কাৰ কৰিব পৰা নাছিলোঁ। আমি সেই তাতে জইণ্ট কৰি পেলাই ৰাতি থাকি গুচি গৈছিলোঁ। তাৰ পাছৰ পৰা আমি মোৰ এতিয়া 20 বছৰ হ'ল ৰিটায়াৰ হোৱা। সেই সময়ত আমাৰ MC ক্লাবে যিমানখিনি ইয়াত পাৰদৰ্শিতা দেখুৱালে, সেইটো আনে কোনো দেখুৱাব, সেইটো বৰ মানে এইটো বৰ বুৰঞ্জীৰ কথা এটা। এই আপোনাৰ এই দৰাঘাৰ এটা বুৰঞ্জীৰ কথা। আৰু সেই কথাটোত মই নিজেও আহিছোঁ আৰু বহুত মানুহ আহি আমি বহুত দূৰৰ মাটি কৰি আনি ৰখাইছিলোঁ আৰু বহুত সময়ত আমি আহিছিলোঁ। আৰু সেইবিলাক ইতিবৃত্ত এতিয়া আমাৰ মোৰ মনত পৰিছে। গতিকে এই কথাখিনি যিখিনি মানুহ আছিলে সেই মানুহখিনি বহুত এই দুনীয়াত কিন্তু হয়তো নাই। আল্লাই তেখেতসকলে বেষ্ট কনচিভ কৰক। আৰু আমি এই আপুৰুগীয়া সম্পত্তিটো যিটো সম্পদ আমাৰ ইছলামিক যিটো সম্পদ, সেই সম্পদটো আমি যেতিয়া সজাগ কৰি ৰাখিব পাৰোঁ, মানুহে যে ইয়াৰ পৰা উপকাৰিত হয়, এই দৰগাহ পবিত্ৰ অনুষ্ঠানৰ পৰা সকলোৱে দুৱা যাতে পায়, সেই বিষয়ে আমি সদায় সজাগ হ'ব লাগে আৰু সদায় আমি আহিব লাগে। আৰু এই সম্পাদক উপসভাপতি এখেতে এটা কথা কৈ গৈছে যে 20 কোটি টকা দিছে ইয়াৰ মানে সৌন্দৰ্য বঢ়াবৰ কাৰণে। এইটো বৰ ভাল কথা। এইটো যদি অনুক্ৰমী হয়, এই গোটেই জেগাখনৰ ভাল হ'ব। আৰু ইয়াৰ আশে পাশে থকা মানুহবিলাকো মই আগতে পাইছিলোঁ, তেখেতসকলক চিনি পাইছিলোঁ। এতিয়া তেখেতসকল কিছু আছে, কিছু নাই। এইখিনি হৈছে মোৰ বক্তব্য। গতিকে আপোনালোক পুনৰবাৰ মোৰ ইয়াত আহি উপস্থিত হোৱাৰ কাৰণে ধন্যবাদ জনালোঁ।